পোনপ্ৰথমতে আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে ই ৰিক্সাখন উঠি টাউন অভিমুখে আহিলোঁ। তাৰপিছত এখন উইংগাৰত উঠি এইবাৰ ওলালোঁ শিৱসাগৰ অভিমুখে, কাৰণ কি মাহঁতৰ ঘৰলৈ যাব লগা আছিলে। চ' ভাবিলোঁ ব্যৱস্থা নাই যেতিয়া এনেকৈয়ে যাওঁ। বহুত দিন হ'ল দেই পাব্লিক এৰিয়াৰ উঠা নাই, ইমান যে ধূলি চাৰিওফালে জানেনে। ফাইনেলি মই আহি পালোঁহি। বিহু খাবলৈ বা অকলে আহিলোঁ, প্ৰণৱ আহিব নোৱাৰে যিহেতু, সেইকাৰণে মই ভাবিলোঁ মইহে যাওঁ। ওচৰতে থাকিবলৈ বিহু খাব নাহিলেও বেয়া লাগে না, চাহ কাপ খুৱাই দিয়ে। যিমানে যি নহওক জীয়েকজনী আহিছে বুলি দেউতাই ভটিয়াপাৰত আহি মোলৈ ৰৈ আছিলে, আৰু তাতে এখন বৰ ধুনীয়া ম'হৰ গাখীৰৰ চাহপাত এখন দোকান আছে। তাতে মই ম'হৰ গাখীৰ এটা তাৰ বিস্কুট আৰু এয়া নিমকি লৈছিলোঁ, আৰু লগতে এই ভুজিয়াটো লৈছিলোঁ। এইটো পনীৰ ভুজিয়া নে কি কয়, বৰ ভাল লাগে খাই। ইয়ালৈ আহিলে মানে এইটো মিছ নকৰোঁৱে। খাই বৈ লাহেকৈ আকৌ ঘৰৰ ফালে ওলাই দিলোঁ। বহুত দীঘলীয়া জাৰ্ণি হৈছে। ফাইনেলি আহি পালোহি শিৱসাগৰ। আজি বহুত শেষত আহি নিজৰ ঘৰৰ মুখীয়াজনক লগ পালোঁ। কি হ'ল কথাটো, আজি পাওঁ হৈছোহি আৰু বেছি দেৰি নাই। খন্তেক পিছতে আমি নিজৰ ঘৰত পদাৰ্পণ কৰি ৰাম দেউতা একদম কাব্যিক ভাষা। আমাৰ দেউতাক ক'বলৈ দিলেই হ'ল, একদম কাব্যিক হৈ যায় মানুহজনে ন। বাৰু যি হওক নহওক পালোহি। আজি বহুত দীঘলীয়া যেন লাগিলে যাত্ৰাটো। মই প্ৰায় 8:15 ঘৰৰ পৰা ওলাইছোঁ, আৰু এই 12:15 মানত মই পাইছোঁ। 12টা আৰু ধৰি লওক 12টামান বজাত পাইছোঁহি। আমাৰ ছোৱালীয়ে আজি ৰাইজৰ পৰিবহণত আহিলে। দেউতাই আৰু এখন কৈ দিছে, সদায় নিজৰ গাড়ীত আহে নহয়, আজি ৰাইজৰ পৰিবহণত আহি পাব্লিক কেৰিয়াৰ আহি তেওঁ কি অভিজ্ঞতা হ'ল এইটো ক'ব চাগে এতিয়া। আৰু এই অভিজ্ঞতা কি, অভিজ্ঞতাটো ঠিকে আছে, টাইম বেছি লাগে। খালি কি হয়, আগতেতো তেনেকে বাছতে গৈ থকা হয় ন, এতিয়া প্ৰয়োজন নহয়। হাতী দেই, ৰাস্তাত হাতী দেখি আহিছোঁ। আজিকালি প্ৰয়োজন নহয় কাৰণেহে, কিন্তু পাব্লিক এৰিয়াটোত আপোনাৰ দামটো বহুত কমতে হৈ যায় দেই, সেইটো এটা ভাল। কিন্তু যদি আপোনাৰ ওচৰত সময় আছে তেতিয়াহ'লে পাব্লিক এৰিয়া ল'বলৈ প্ৰব্লেম নাই, কিন্তু খৰ ধৰ থাকিলেতো উপায় নাই ন, তো তেনেকুৱা হয়। আৰু আজি যিহেতু মই অকলে আছিলোঁ, তেতিয়া দেউতা পাই গ'লোঁ। ঘৰটো কিন্তু ভাল লাগিছে দেই ন দেউতা, আগতকে কি ধুনীয়া কৰিলা, ধুনীয়া লাগিছে। বা মায়ে বোলে বিহু আনিছে, বা বিহু পিঠা খাই ভাল কৰিলা দেই। লাল চাহ আনিছা, তুমি বনাইছা নেকি? তোৰ পিঠা হ'ল না? মোৰ হৈ গ'ল, মোৰ হৈ গ'ল। মাৰ তিল পিঠা, এইটো মোৰ ফেভৰেট ভুজিয়া। এইটো কি বনাইছে আকৌ মায়ে? এইটো কি বস্তু দেউতা? পিঠা এটা বনাইছে, নিমখীয়া নে মিঠা? এইটো কি পিঠা বনাইছে জানো। আহি ঘৰ পালোহি। ঘৰ পাই প্ৰথম কামটো, মই মাকো পাতা নাই, প্ৰথম কামটো কৰিছোঁ, মুখখন ফেচ ৱাছ দি ধুই লৈছোঁ। ইমান ধূলি ৰাস্তা, মই চুলি আছোৱাই নাই, গা ধুই আহিলোঁ। ওচৰ ছোৱালীজনী আহিলে যে, তাইতো নাযায় কথা পাতি আছে, কি কৰিম ন, চুলি আছোৱাই নাই, আচুৰিব হ'ব দিয়া। তুমি যদি নাচৰাকেও ভাল লাগিছে, হয়। বহি লৈছোঁ, মা দেউতাক বহাই লৈছোঁ কাষতে। এতিয়া 3টা লেকচাৰ মাৰিম। আজিকালি লেকচাৰ বুলি কয়, আগতে আমি আজি গপ মাৰিম দেই, আমি গপ মাৰিম আজি, চাৰিওফালে ঢেঁকী মাত শুনি দৌৰি দৌৰি মেখেলা চাদৰটো পিন্ধি মই ওলাই আহিলোঁ। মই এতিয়া আহি পালোহি জোন বৌহঁতৰ ঘৰ। বৌয়ে একেবাৰে ঢেঁকী দি আছে। বৌ পিঠা খুৱাব নে মোক? এবাৰ টোপোলাত লাগিব, মোক বান্ধি দিব। মানে আমাৰ জোন বৌৰ এটা ডাঙৰ ফেমাছ কথা এটা, মোৰ বিয়া যেতিয়া হৈছিলে আজি বাৰু 10 বছৰ আগত, কি মানে জোন বৌই যিকেইটা তিল পিঠা দিলে, মই এতিয়ালৈকে প্ৰশংসা পাই গ'লো। সঁচাকে চবেই কৈছে, কোনে বনাইছে তোমাৰ পিঠা? ইমান দীঘল দীঘল, ইমান ধুনীয়া ধুনীয়া, একদম বগা বগা তিল পিঠা। 1 বনাই দিছিলো ন? বহুত বনাই দিছিলো, 5খন দিছিলো। দিছে মোক যে 1 মান দি পঠাইছে। তাৰপিছত মানে কি চবেই কৈছে কোনে বনাইছে এইটো পিঠা। চ' সেয়া আমাৰ জোন বৌ হয়। জোন বৌই মোকটো খুৱালে আমাৰ জয়নগৰ ওচৰ পাজৰ মানুহ সকলোকে খুৱায়, বাহিৰলৈও গৈ থাকে। আপোনালোকে যদি বিচাৰে, সেইটোকে কৈছে, আপোনালোকে যদি বিচাৰে খাব পাৰিব। মই যোনবোৰ ফোন নম্বৰ দি দিম, যদি আপোনালোকে বিচাৰে কণ্টেক্ট কৰিব পাৰিব। কিন্তু সঁচাকে আপুনি যে বজাৰত যিটো তিল পিঠা পাওঁ বা ঘিলা পিঠা, কি আছিলে চব পায়। লাডু পাবা, তিলৰ লাডু, নাৰিকলৰ লাডু, চুজি মিলোৱাটো আছে, টোপা পিঠা আছে, লিকটীয়া পিঠা পাব, চব আছে। আৰু এইখিনি বিহু বুলি নহয়, আন বতৰতো পায় ন? পায়। যেতিয়াই খালি কৰে, ফোন নাম্বাৰটো লৈ পিনি ফোনটো কৰি দিলে যেতিয়াই বিচাৰে তেতিয়াই পাব। এদিনৰ আগত ক'ব লাগিব, কৈ দিব লাগিব খালি। গতিকে আপোনালোকক মই কণ্টেক্ট নাম্বাৰটো দি দিম, ডেছক্ৰিপশ্যনটো চাব পাৰিব, বা এতিয়া নম্বৰটো ইয়াত ব্লিংক হৈ আছে, আপোনালোকে চাব পাৰিব, বৌক অৰ্ডাৰ দিব পাৰিব। আৰু মই যেনেকৈ বিয়াৰ প্ৰশংসা পাইছোঁ নহয়, আপোনালোকে সঁচাকৈ খাই চাব পাৰিব। আৰু মই এনেই ঢেঁকী দিব নাজানো, বৌয়ে আজি শিকাইছে। ইয়াত ঢেঁকী দিয়া দেখিছে, একদম ধুনীয়াকৈ ঢেঁকী দি আছে। মই আজি শিকিছোঁ, মই কাৰণকে ঢেঁকী দি পোৱা নাই। মানে এই বৌয়েকবোৰৰ পৰা শিকিবলগীয়া বহুত থাকে। মই চবৰ পৰা কিবা কিবি শিকিছোঁ। আজি প্ৰথম মই ঢেঁকী দিছোঁ। মই ঢেঁকীত অকলে ঢেঁকীডালে আছে বুলি ভাবিছিলোঁ আচলতে দেই। এতিয়া গম পাইছোঁ ইয়াত বাঢ়নি মাৰি বুলিও এটা থাকে ন, বহনি চৰি। এইডালেদি কি কৰে, এনেকে যিখিনি আহে, মানে ধৰি ওলাই আহে, এনেকে এইখিনি ভিতৰলৈ কৰি দিয়ে।
বাপৰে মই আজি বৌ অকমান হেল্প কৰি দিম বুলি ভাবিলো কিন্তু মই অকমান কৰোতে ধুনা চুটি গৈছে বৌয়ে যে কেনেকে কৰি থাকে গোটেই দিন ন বিহু বুলি ক'লে বৌৰ এসপ্তাহ 10 দিন মানৰ নেকি ন 10-15 দিনৰ আগৰ পৰা কৰি থাকো আগে তলাতল ঘৰটো মই দোকানত এই পিঠা বনা বিক্ৰী কৰো থাকে নেকি পিঠা বনা থাকে কেইটামান আছিলে নো নাই নি আৰু এই তিল পিঠা তাৰ লগতে এয়া ঘিলা পিঠা টান হৈ যায় কাৰণে বেছিকে বনাই থোৱা নহয় আৰু লগালগ দিয়া হয় এইটো এতিয়া পাব নাম্বাৰটো মই দি দিছোৱে কন্টেক্ট কৰি চাব এবাৰ ট্ৰাই কৰি চাবচোন হসকে মোক বিশ্বাস কৰি এবাৰ ট্ৰাই কৰি চাব কাৰণ কি আপোনালোকৰ সুবিধা হ'ব তেতিয়া ভাত খাবলৈ ৰলো খাওঁতে খাওঁতে মই আজি ইমানেই দেৰি হৈছে কি বনাইছা হয় ভাত খা দেউতাই কৈছিলে মাছ মাংস খাবলৈ একদম মন যোৱা নাই মানে মাছ মাংস খাব একদমেই মন নাই আকৌ ভেন্দি ভাজি পিটিকা এইফালে বেঙেনা পিটিকা ভাততে দি দিলা যেন পাইছো দেই এই নিৰামিষ ভাত সাজতে মায়ে আকৌ বনালে ঘৰৰে কণ বিলাহী আৰু ধনিয়াৰ সৈতে মচুৰ আৰু মগু দাইলৰ মিক্স এইফালে আছিলে কলডিলৰ ভাজি কণী ভেন্দি বইল এনেকৈ ভাত সাজ খাই তেতিয়া মই বোলো অকণমান ওলাই যাওঁচোন বোলা বিহুৰ বছৰত যদি শিৱসাগৰত থাকি অকণমান ৰংঘৰটো নাচাওঁগৈ মনটো ভাল নালাগে ন চাৰিওফালে মাত্ৰ ইমান ধুনীয়া ধুনীয়া গুণ আৰু দেখিছেনে এই পাছে কপৌ ফুল কি ধুনীয়া লাগিছে আৰু দেউতা মই আহি পালোহি ৰংঘৰ বৰ্তমান দেউতা আৰু মই আছো ৰংঘৰৰ বাকৰিত সৰুৰ পৰা দেউতাই মই অকলে অকলে ঘূৰি য'তে যাওঁ দেউতা আৰু মই যাওঁ মা ইমান নাহে আমাৰ লগত চ' এতিয়া দেউতাই মোক ফটো মাৰি দিলে ন ধুনীয়াকৈ মাৰিছে মই জানিছোঁ দেউতাই ফটো মাৰিছে অঁ দেউতাক কৈছে বোলে দৈ গাখীৰ খাবি ইয়াত ম'হৰ গাখীৰ বহুত ধুনীয়া পায় চ' আমি এতিয়া যাম ম'হৰ গাখীৰ পাম নে নাপাম এইবাৰ আকৌ দৈৰ সন্ধানত দেউতা আৰু মই ওলাই আহিলোঁ শিৱসাগৰ যিখন চিভিল হস্পিটেল আছে তাৰ পৰা অকণমান আগবাঢ়ি আহিয়ে পায় ইয়াত ইমানেই দৈ আছে আপোনাৰ লাগিব যে বহুতকেইটা উঠালোঁ কিন্তু নাই ভাগত মাত্ৰ দুটাহে পৰি জাগটো অকণ ভাল পিছে টেকেলি পালোঁ দুটাই পালোঁ কিন্তু এটা দেউতাই নিজৰ কাৰণে লৈছে এটা দেউতাই মোক দি দিছে ইয়াত কিন্তু মানে দৈ পোৱাটো বহুত টান কথা পটককৈ নাপায় মই বোলো আজি নাই যদি কাইলৈ এটা লৈ যাওঁ নহ'ব ন দেউতা নিদিয়ে আৰু তেওঁ মায়ে এইফালে মাছ উলিয়াই লৈছে মাছ খুৱাব হেনো দেউতাই টুকুৰকৈ গৈ হ'লেও মাছ কেইটামান আনিলে মই আকৌ কৈছোঁ মাছ নাখাওঁ ক'ৰ পৰা আনিলা মাছ তুমি স্থানীয় মাছ দেউতাই লৈ আহিলে বনাবি মাছ মই বাছি থৈছোঁ দিম আৰু নাই এইবোৰ সৰু মাছ আনিছে মোৱা মাছতকৈ অকণমান ডাঙৰ লাগিছে ডাঙৰ মোৱা ন মাক ক'লো এইবাৰ বোলো দিয়া কেক এটাকে বনাই থৈ যাওঁ বিহু বুলি কিবা এটাতো কৰি থৈ যাওঁ বুঢ়ী মাজনীক মাক যে মই বুঢ়ীমা কৰি থাকোঁ মোক বহুতেই কমেণ্ট দিয়ে যে মাকক কিয় এনেকুৱা কোৱা আচলতে মই মাক জোকাইহে থাকোঁ ধেমালিকে কৈ থাকোঁ সেইটো কোনো কথা নহয় মাক যদি সদায় আমাৰ কাৰণে সৰুৰ পৰা মাকক যেনেকুৱা পাইছোঁ তেনেকুৱাই কেতিয়াবা মই ভাবোঁহে মা দেউতাৰ বয়স হৈছে কিন্তু মই নাভাবোঁ বয়স হৈছে লগতে দৌৰাই ফুৰাওঁ দেউতা ন তাৰপিছত ভাবোঁ আকৌ য'তে ত'তে দৌৰাই ফুৰা ব'লা দেউতা ব'লা আমুক কৰোঁ ব'লা মা আমুক কৰোঁ কিন্তু সেইটো নহয় বয়স হৈ আহিছে যে আমি যিমান পাৰোঁ তেওঁলোকক অকণমান ৰেষ্ট দিব লাগে পিছে কেক বনাব নজনা নহয় কিন্তু জানো বুলি একে খাই ক'বলৈও ভয় লাগে কেতিয়াবা ফুলে কেতিয়াবা নুফুলে বহুত কিবা কিবি বস্তু মেটাৰ কৰে দেই এইফালে পৰিমাণ হিচাপে ক'বলৈ গৈ 3টা কণী এটা কাপত মই যিটো কাপ ইউজ কৰিছোঁ সেইটোতে চেনি একাপ ৰিফাইন অইল একাপ ময়দা অকণমান নিমখ আৰু অকণমান বেকিংটো বহুত মেটাৰ কৰে পুৰণা বেকিং আছিলে কাৰণে মই অকণ সৰহকৈ দিব লগা হ'ল দেই এই গোটেইখিনি যেতিয়া ভালকৈ মিক্স হৈ গ'ল তাৰে অকণমান মই কোকো পাউডাৰৰ লগত মিক্স কৰি পেলাই ইয়াত একদম চকলেটৰ যিটো থাকে ন সেইটো ইউজ কৰি পেলাই অকণমান চকলেট কালাৰৰ কৰি লৈছিলোঁ এতিয়া যিটো বাতিত মায়ে সদায় বাঢ়িয়ে মানে পুৰণা হয় বহুত পুৰণা যিটো ৰাইচ কুকাৰৰ বাতি হয় তাতে এইদৰে লেয়াৰকৈ মই যিটো পেষ্ট আছিলে সেই পেষ্টটো দিলোঁ কেকৰ পেষ্ট তাৰপাছত এইদৰে ইয়াত এটা ডিজাইন বনাব চেষ্টা কৰিলোঁ এই ডিজাইনটো এইদৰে যদি বনাই দিওঁ পাছত যেতিয়া কেকটো আমি হৈ যাব তাৰ ভিতৰত বৰ ধুনীয়া লাগে দেখিবলৈ আৰু আমাৰ ঘৰত বেলেগ ব্যৱস্থা নাছিলে মানে মই বিশেষকৈ এইটো ব্যৱস্থা ভাল পাওঁ গতিকে এইদৰে পাতি দিছোঁ এইটো গেছটো 45 মিনিটৰ কাৰণে মই কমাই একদম চিমত দি থৈছোঁ একদম চিমত 45 মিনিটৰ কাৰণে ৰাখি দিম গতিকে আপোনাৰ ঘৰত যদি অভেন নাই OTG নাই একো যদি নাই তেতিয়াহ'লে আপোনালোকে এনেকৈও পাতিব পাৰে আনফালে আকৌ ঘৰ ফ্ৰিজটো খুলি দেখিলোঁ এগালমান কল আছিলে এইবাৰ বোলো অকণমান কলো এড কৰি দিওঁ একেধৰণে বনাইছোঁ মাত্ৰ কলৰ এনেকৈ লেয়াৰ দি বনাইছোঁ যেটাই মন যায় আপোনালোকে সেইটাই লেয়াৰ দিব পাৰে ওপৰত যেনেকৈ মই চকলেটৰ পেষ্টটো বনাইছিলোঁ সেই কেকৰ পেষ্ট সেইটো দি অকণমান ডিজাইন কৰি ওপৰত আৰু অকণমান কল আৰু অকণমান ড্ৰাই ফ্ৰুটছ এইদৰে দি দিছোঁ ডিজাইনটো ওপৰেদি এনেকৈ আহিছে কাটি দিলে কাটিংছ যিবোৰ থাকিব ন কাঠবোৰত তাত বৰ ধুনীয়াকৈ ডিজাইনটো উঠে তোমাৰ মই বিহু ষ্টাৰ্ট কৰি দিলোঁ ভালে কৰি ধুনীয়া হৈছে না ভিতৰখন জেব্ৰা কাটটো আহিছেনে
ফাইনেলি পিছে দুইটাই কে'কে ভালেই হৈছিলে আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ যে বহুত ৰাতি হ'ল যে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে তেতিয়ালৈকে নমস্কাৰ